হেল্ল' নমস্কাৰ সকলোকে শুভ সন্ধ্যা জনালোঁ। যোৱাকালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলালে। এই ফলাফলত যিসকল শিক্ষাৰ্থীয়ে উত্তীৰ্ণ লাভ কৰিলে তেওঁলোকক মোৰ তৰফৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু যিসকলে উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকক কওঁ তেওঁলোকে মন বেয়া নকৰি দুগুণ উৎসাহেৰে পঢ়ক আৰু এইবাৰতকৈও দুগুণ ভাল ফলাফল লাভ কৰক। এটা কথা সদায় মনত ৰাখিব, শিক্ষাৰ কোনো বয়স নাথাকে। কিন্তু এবাৰ নোৱাৰিলে 100 বাৰত কৰিম বুলি কোৱা বাক্যষাৰ এই শিক্ষাৰ ক্ষেত্ৰত মানি ল'লে নহ'ব। এতিয়া শিক্ষাৰ্থীসকলে কলেজত এডমিশ্যন ল'ব, কোনোবাই আৰ্টছত ল'ব, কোনোবাই ছায়েন্সত ল'ব, কোনোবাই কমাৰ্চত ল'ব। এইখিনিতে মই অভিভাৱকসকলক এটা কথা কৈ যাওঁ, তেওঁলোকে যাতে তেওঁলোকৰ ল'ৰা ছোৱালীক কোনো প্ৰেছাৰ নিদিয়ে যে ছায়েন্সতেই ল'ব লাগে। কাৰণ আজিকালি প্ৰায় দেখা যায় সকলো অভিভাৱকে ছায়েন্সত দিবলৈ চেষ্টা কৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পচন্দৰ মতে যদি পঢ়িবলৈ নাপায় হয়তো তেওঁলোকৰ মনটো পঢ়াত নবহিব পাৰে। এতিয়া যিমান ভাল ৰিজাল্ট কৰিছে হয়তো নেক্সট ইয়েৰত তেওঁলোকে সিমান ভাল ৰিজাল্ট কৰিব নোৱাৰিব পাৰে। আৰু যদি তেওঁলোকে ভবাৰ ধৰণে ভাল ফলাফল লাভ কৰিব নোৱাৰে তেতিয়া তেওঁলোক হয়তো হীনমান্যতাত ভুগিব পাৰে। সেয়েহে মই অভিভাৱকসকলক কৈছোঁ, ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ নিজৰ পচন্দৰ মতে শিক্ষা গ্ৰহণ কৰিবলৈ দি উজ্জ্বল ভৱিষ্যতৰ দিশলৈ আগবঢ়াই লৈ যাওক। অৱশ্যে এই ভাল ভাল ফলাফলসমূহৰ আঁৰত অভিভাৱকসকলেও বহুত বেছিয়ে কষ্ট কৰে। আমি দেখা পাইছোঁ কোনোৱে দিনে ৰাতিয়ে হাজিৰা কৰিও নিজৰ সন্তানক ভাল শিক্ষা দি ভাল ফলাফল লাভ কৰাত সহায় কৰিছে। গতিকে মোৰ এই কথাখিনিয়ে হয়তো অভিভাৱকসকলৰ মনত কষ্ট দিব পাৰে। সেয়েহে মই তেওঁলোকৰ ওচৰত ক্ষমাও বিচাৰিছোঁ। যদিহে মই ভুল কৈছোঁ তেতিয়াহ'লে মোক ক্ষমা কৰি দিব। বাকী সকলো শিক্ষাৰ্থীলৈ মোৰ তৰফৰ পৰা পুনৰ মই অভিনন্দন জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনাৰে আজিৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় ল'লোঁ। বাই বাই।